সলমান খানে বিয়া নপতাৰ আসল ৰহস্য ফাদিল। কিয় বিয়া নাপাতে অভিনেতা সলমান খানে? সোনাক্ষীৰ বিয়াৰ পাছত ভাইজানৰ গোপন তথ্য ফাদিল। পিতৃ সেলিম খানে দাবাং খানৰ গোপন কথা উদঙালে। বলিউডত এজনৰ পিছত এজনকৈ অভিনেতা অভিনেত্ৰীৰ হৈ আছে বিয়া। প্ৰতিমাহে কাৰোবাৰ নহয় কাৰোবাৰ বিয়াৰ খবৰ লাইমলাইটত থাকে। আনফালে চাওক, সকলো বিয়াতে বলিপাৰা উপস্থিত থাকিলেও সলমান খানে নিজকে বিয়াৰ পৰা বহু দূৰত ৰাখিছে। 58 বছৰীয়া হোৱাৰ পিছতো বলিউডৰ ভাইজান অবিবাহিত। আনহাতে সলমানৰ বিয়াখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে সলমান খানৰ অনুৰাগীসকল। সলমানে কেতিয়াও নিজৰ বিয়াৰ কথা নকয়, কিন্তু এইবাৰ পিতৃ সেলিম খানে পুত্ৰৰ বিয়াক লৈ মুখ মেলিলে। সেলিমৰ ভাষাত আচলতে সলমান খান এজন অতি সাধাৰণ মানুহ, অতি সহজে বিভিন্ন ক্ষেত্ৰত জড়িত হয়, কিন্তু বিয়া পাতিবলৈ ভয়। সলমানে অনুভৱ কৰে যে কোনো ছোৱালীয়ে মাকৰ দৰে পৰিয়াল পৰিচালনা কৰিব নোৱাৰে। আচলতে সলমানে সকলো ছোৱালীৰ মাজত মাতৃসুলভ গুণ বিচাৰিবলৈ আৰম্ভ কৰে। সেলিমে ক'লে, সলমানে বিয়া কৰা ছোৱালীজনীৰ স্বামী আৰু সন্তানৰ প্ৰতি গভীৰ মৰম থকাটো বিচৰাৰ লগতে প্ৰকৃত পত্নী হোৱাটো বিচাৰে। আচলতে এনেকুৱা ছোৱালী বিচাৰি পোৱাটো আজিকালি বৰ কষ্টকৰ। গতিকে সলমান খানে বিয়া নাপাতে। ব্যুৰ' ৰিপৰ্ট, বি টাইম।